নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 11 ডিসেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকি আছে জুবিন গাৰ্গৰ হত্যাকাৰী কোন হেয়া ফাদিল হ'ব কোনে হত্যা কৰিছিল মৰমৰ জুবিন গাৰ্গক কেতিয়া ন্যায় পাব জুবিন গাৰ্গে আৰু মাত্ৰ কিছু মুহূৰ্ত বাকি আছে জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ খবৰ হ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি অপেক্ষাৰে বাট চাইছে সমগ্ৰ অসমৰ জনতাই কাইলৈ 12 ডিসেম্বৰ আৰু 12 ডিসেম্বৰত দাখিল কৰা হ'ব এসআইটিৰ চাৰ্জশিট 12 ডিসেম্বৰত ফাদিল হ'ব বহু বিস্ফোৰক তথ্য 12 ডিসেম্বৰত বহু ন তথ্য পোহৰলৈ আহিব এসআইটিয়ে দিব প্ৰতিবেদন সিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ কাৰ ষড়যন্ত্ৰৰ বলি হৈছিল মৰমৰ জুবিন গাৰ্গ কাইলৈ 12 ডিসেম্বৰ আৰু কাইলৈ স্পষ্ট হ'ব জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰী কোন 12/12/2025 সকলো অসমীয়াৰ চকু এই তাৰিখটো জাস্টিস ফৰ জুবিন গাৰ্গ সেই দিনা এই যুদ্ধখন ৰাইজৰ পদলিৰ পৰা আদালতমুখী হ'ব আদালতত অভিযোগনামা দাখিলৰ পাছত যিকোনো ভাৰতীয় নাগৰিকে আবেদন কৰিলে ইয়াৰ প্ৰতিলিপি লাভ কৰিব বিজন মহাজন বিশিষ্ট আইনজীৱীৰ এই মন্তব্য কাইলৈ স্পষ্ট হ'ব জুবিন গাৰ্গক কোনে হত্যা কৰিছিল আন এটা ব্ৰেকিং নিউজ বিজেপি অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু বিজেপিয়ে দেশৰ সংবিধানে মানি নচলে বিজেপিৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয় অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি মিয়াৰ ভয় দেখুৱাই লাভ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাক্তৰ ইঞ্জিনিয়াৰো মিয়া হৈছে ব্যৱসায় বাণিজ্য সকলো মিয়াৰ হাতত গতিকে মিয়াৰ ভয় দেখুৱাই লাভ নাই পথাৰ পৰ্যন্ত এতিয়া মিয়াৰ হাতত আছে ড্ৰাইভাৰৰ পৰা শাক-পাচলিৰ বেপাৰীলৈকে সকলো মিয়া মুখ্যমন্ত্ৰীৰ কথাত অসমৰ মানুহ ভুল নাযাব মুখ্যমন্ত্ৰীয়ে এনেই এইবোৰ ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত বহুত আছে হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিল প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই 10,000 টকা পাবৰ কাৰণে মহিলাসকলে কিমান তাঁতবাতি কৰিবলগীয়া হৈছে তাঁতবাতি কৰোতে তেওঁলোকৰ 5-6,000 টকা খৰচেই হৈছে 4,000 টকা পাবলৈ তেওঁলোকে দৌৰিব লগা হৈছে বিজেপিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁই আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ ফেসবুক পেজ চলাই মিয়াই গৌৰৱ গগৈৰ ফেসবুক পেজৰ এডমিন হৈছে মিয়া লোকৰ পৰা কন্টেন্ট চুৰি কৰি গৌৰৱ গগৈৰ পেজত দিয়া হয় গৌৰৱ গগৈৰ আগে পিছে কেৱল মিয়া লোকহে থাকে গৌৰৱ গগৈৰ মিয়া প্ৰীতি বাঢ়িছে কংগ্ৰেছত কেৱল মিয়া প্ৰীতি চলে মিয়াৰ প্ৰতি অত্যাধিক মৰম গৌৰৱ গগৈৰ মিয়াক বেয়াকৈ কলে বেয়া পায় কংগ্ৰেছ দলে কেৱল চলে মিয়া প্ৰীতি ৰকিবুল হুছেইনক ৰথৰ সাৰথি কৰি কংগ্ৰেছ চলাই আছে গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনৰ বাহিৰে আন কংগ্ৰেছী নেতাৰ গুৰুত্ব নাই কংগ্ৰেছ দলত ৰকিবুল হুছেইনে যি কয় তাকেই কৰে কংগ্ৰেছে কোৱালিটি নথকা এমুঠি লোকে এতিয়া চলাইছে কংগ্ৰেছ দল গৌৰৱ গগৈয়ে কংগ্ৰেছ চলোৱা নাই গৌৰৱ গগৈয়ে ফ্ৰেণ্ডছ ক্লাব চলাইছে গৌৰৱ গগৈৰ ব্যৱহাৰ একেবাৰে বেয়া গৌৰৱ গগৈৰ সংগ এৰি মহাবিস্ফোৰণ প্ৰফুল্ল কুমাৰ দাসৰ লোকৰ পৰা কেনো কন্টেন্ট চুৰি কৰে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ যি ফেসবুক পেজ আছে সেয়া মিয়া লোকে চলাই বুলি এই ডাঙৰ মন্তব্য কৰিছে প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰফুল্ল কুমাৰ দাসে আন এটা গুৰুত্বপূৰ্ণ খবৰ সংঘাতেৰে কেতিয়াও সমাজ শক্তিশালী কৰিব নোৱাৰি স্বাভিমান বুকুত লৈ মিলা প্ৰীতিৰে সকলো জীয়াই থাকক প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য সমন্বয়ৰ যোগেদিহে সমাজ শক্তিশালী কৰিব পাৰি আমাক শক্তিশালী বাতাবৰণ সৃষ্টি কৰিবলৈ হলে সমন্বয় লাগিবই আমি সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকিব লাগিব এই সমাজখনত শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয়ৰ বাণী আগত লৈ আমি আগবাঢ়ি যাব লাগিব অসমত আৰু অবৈধ বিদেশীৰ দপদপনি নচলে বিজেপি চৰকাৰে কাৰো লগত আপোচ নকৰে
আজি অসমীয়া জাতি সম্পূৰ্ণ সুৰক্ষিত বিজেপি চৰকাৰৰ দিনত অসমত কেৱল বৈধ নাগৰিকহে থাকিব, অবৈধ নাগৰিক থাকিব নোৱাৰে। কংগ্ৰেছে কেতিয়াও অসম চুক্তিক গুৰুত্ব দিয়া নাছিল। অসম চুক্তিৰ বাবে যি কৰিছে সেয়া কেৱল ডাবল ইঞ্জিনৰ চৰকাৰেহে কৰিছে। মোৰ কাৰ্যকালত জাতি মাতি ভেটি ৰক্ষাৰ সংকল্প লৈছিলোঁ আৰু এতিয়া আৰু অসমীয়া জাতিয়ে পিছফালে উভতি নাচায়। অসমীয়া জাতিয়ে স্বাভিমান বুকুত লৈ শক্তিশালীভাৱে আগবাঢ়ি যাব। উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ তেতিয়াই বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিলোঁ। তেতিয়া মোৰ কেবিনেটত হিমন্ত বিশ্ব শৰ্মা আছিল। ভাৰত বাংলাদেশ সীমান্ত চিল কৰি খিলঞ্জীয়াক ভূমিপট্টা দি চৰকাৰে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিছে। বৰাগাঁৱত শ্বহীদ স্মাৰক উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালৰ এই উদাত্ত ভাষণ শুনিবলৈ পোৱা গ'ল যোৱাকালি। দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এজনো অনুপ্ৰৱেশকাৰীক আমি ভোটাধিকাৰ নিদিওঁ। NDAৰ পলিচি হ'ল ডিটেক্ট মানে চিনাক্তকৰণ, ডিলিট মানে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু ডিপৰ্ট মানে বিতৰণ কৰা। লোকসভাত নিৰ্বাচনী সংস্কাৰক লৈ আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই হুংকাৰ। কোনো কাৰণতেই এজনো অনুপ্ৰৱেশকাৰীক আমি ভোটাধিকাৰ নিদিওঁ বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে যোৱাকালি লোকসভাৰ সদনত এইদৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। অন্য এটা খবৰ, অচিনাকি মানুহৰ বোজা অসমত জাপি দিছে বিজেপি চৰকাৰে। অতিৰিক্ত 53 বছৰৰ অচিনাকি মানুহৰ বোজা জাপি দিছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি মানুহৰ মন্তব্যক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে 53 বছৰৰ অচিনাকি মানুহৰ বোজা অসমত জাপি দিছে। আৰু যোৱাকালি অচিনাকি মানুহক লৈ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল সেই মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আন এটা ব্ৰেকিং নিউজ, অসমতেই সংখ্যালঘু হোৱাৰ পথত অসমীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, অচিনাকি মানুহৰ বিৰুদ্ধে পুনৰবাৰ সৰব মুখ্যমন্ত্ৰী। আজি অসমতেই সংখ্যালঘু হোৱাৰ পথত খুদ অসমীয়া খিলঞ্জীয়া ৰাইজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য কেৱল এঠাইত নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী নাগৰিক। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়া লোকে। সংকল্প লওক, আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বাংলাদেশী লোকৰ। আপোনাৰ গাড়ীখন চলাবলৈ বহিৰাগতক নহয়, কোনোবা অসমীয়াক দিয়ক। আপোনাৰ উদ্যোগত চাকৰি কৰিবলৈ বিদেশীক নহয়, অসমীয়াক লওক। ব্যৱসায় বাণিজ্য আমি অসমীয়াই ধৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি খুদ খিলঞ্জীয়া অসমীয়া ৰাইজে। আমি অসমীয়া জীয়াই থাকিব লাগিব। অসমীয়াই কেতিয়াও আত্মসমৰ্পণ নকৰে। জাতি মাতি ভেটি হেৰাবলৈ দিয়া নহ'ব। এতিয়াৰে পৰা 3 প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি। অসমত এতিয়া সংখ্যালঘু হোৱাৰ পথত অসমীয়া জাতি। এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মাটি কিনা বেচাক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে মাটি কিনিব পাৰিব, কোনে বিক্ৰী কৰিব পাৰিব, তাক লৈ আহি গ'ল ডাঙৰ নিয়ম। মাটি কিনা বেচাক লৈ এই ডাঙৰ নিয়ম। এতিয়াৰে পৰা কোনো বহিৰাগতই মাটি কিনিব নোৱাৰিব অসমত। শীঘ্ৰেই কঠোৰ আইন আহিব মাটি কিনা বেচাক লৈ। মন গ'লেই মাটি কিনা বেচা কৰিব নোৱাৰিব। 3 প্ৰজন্মৰ অসমীয়া নহ'লে কোনেও কিনিব নোৱাৰিব অসমৰ মাটি। অসমীয়া জাতিক জীয়াই ৰখাৰ কাৰণে ৰাজ্য চৰকাৰে লৈছে এই বৃহৎ পদক্ষেপ। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰে পৰা। অসমত অসমীয়া এতিয়া সংখ্যালঘু হোৱাৰ পথত, যাৰ বাবে ৰাজ্য চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিকোনো লোকে মন গ'লেই মাটি কিনিব নোৱাৰিব বা যিকোনো লোকে মন গ'লেই মাটি বিক্ৰী কৰিব নোৱাৰিব, কিয়নো অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে আনি আছে মাটি কিনা বেচাক লৈ ডাঙৰ আইন।
অন্য এটা খবৰ যিকেইটা পয়েন্ট উত্থাপন কৰা হৈছিল এটাৰো উত্তৰ নিদিলে বিজেপিয়ে নিজক বচোৱাৰ চেষ্টা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত নিৰ্বাচনী সংস্কাৰক লৈ আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভোট চুৰিক লৈ কোনো উত্তৰ নিদিয়াত ৰাহুল গান্ধীৰ এই প্ৰতিক্ৰিয়া ভোট চুৰিৰ সন্দৰ্ভত যিসমূহ অভিযোগ আমি উত্থাপন কৰিছিলোঁ এটা অভিযোগৰো উত্তৰ দিবলৈ সক্ষম নহ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেৱল অযথা কথা কৈ সময় পাৰ কৰিলে অমিত শ্বাহে মন্তব্য ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ লোকসভাত অগ্নিবৰ্ষী ভাষণ অভিনেত্ৰী সাংসদ কংগনা ৰানাৱতৰ কংগ্ৰেছে কেতিয়াও দেশক আৰু দেশৰ সংবিধানক সন্মান কৰা নাই SIR আৰু ভোট চুৰিৰ প্ৰসংগত বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছক খুৰদাৰ সমালোচনা সাংসদ কংগনা ৰানাৱতৰ এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ তুলি কংগ্ৰেছক এই তুলাধনা কৰিছে কংগনা ৰানাৱতে বিশেষকৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিল সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱত কংগ্ৰেছ আপোনালোকে শুনি লওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে EVM নহয় লোকৰ হৃদয় শেষ কৰে EVM হেক কৰাৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ ফালৰ পৰা যি মন্তব্য কৰা হৈছিল সেই মন্তব্যৰ সন্দৰ্ভত কংগনা ৰানাৱতৰ এই মন্তব্য কংগ্ৰেছ আপোনালোকে শুনি লওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে EVM হেক নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় লোকৰ হৃদয় হেক কৰে বুলি মন্তব্য কংগনা ৰানাৱতৰ অন্য এটা খবৰ SIRক কেন্দ্ৰ কৰি উত্তাল লোকসভাৰ মজিয়া ভাৰতৰ নিৰ্বাচনী সংস্কাৰক লৈ চলা আলোচনা কালত SIRক কেন্দ্ৰ কৰি বোকা ছটিওৱাৰ ৰাজনীতিত লিপ্ত হ'ল শাসক বিৰোধী দেশৰ নিৰ্বাচন আয়োগে শাসকীয় পক্ষক ভোট চুৰি কাৰ্যত সহায় কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বিৰোধীৰ সাংসদসকলে কিন্তু বিৰোধীৰ সকলো অভিযোগ খণ্ডন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ জনতাই যদি বিৰোধীক ভোট নিদিয়ে তাৰ বাবে বিজেপি দায়ী নহয় বুলি স্পষ্ট কৰি দিয়ে বিজেপিৰ সাংসদসকলে মুঠতে SIR আৰু ভোট চুৰিক লৈ যোৱাকালিৰ দিনটোত লোকসভাৰ পবিত্ৰ সদনত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ আৰু বিজেপিৰ মাজত আন এটা গুৰুত্বপূৰ্ণ খবৰ সদৌ অসম 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদে 10 দিনত ভৰি দিলে কিন্তু এই 10 দিনে তেওঁলোকৰ খবৰ ল'বলৈ আখৰি নহ'ল কাৰোৰে চৰকাৰৰ যেন কোনো সদিচ্ছাই নাই এই সকল কৰ্মচাৰীৰ মনৰ কথা শুনিবলৈ এনে অৱস্থাত 10 দিনত মুণ্ডন কৰি চৰকাৰৰ দশাপাতি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ লগে লগে শীঘ্ৰেই সমস্যা সমাধানৰ দাবী তুলিলে কংগ্ৰেছ দলে আৰু আনপিনে 108 কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে পৰৱৰ্তী খবৰ গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ মাজতে সংঘটিত হৈছে এক চৰম লজ্জাজনক ঘটনা কনচাৰ্ট উপভোগ কৰিবলৈ আহি বিদেশী যুৱতীৰ গাত হাত দিলে সংগীত অনুৰাগী নামধাৰী একাংশ অসভ্য প্ৰকৃতিৰ লোকে অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰৱেশ কৰাৰ 10 মিনিট পিছতেই চৰম আতিৰ্যৰ সন্মুখীন হৈ সেই স্থান পৰিত্যাগ কৰিবলৈ বাধ্য হয় দুগৰাকীকৈ বিদেশী যুৱতীয়ে ইয়াৰে এগৰাকী যুৱতীয়ে ইতিমধ্যেই এই ঘটনাৰ সবিশেষ সদৰি কৰি ভিডিঅ' পোষ্ট কৰিছে ছ'চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পিছে এই ভিডিঅ' লগে লগে বিশ্ববাসীৰ সন্মুখত লজ্জানত হৈছে অসম আৰু অসমীয়া পিছে আৰক্ষীয়ে এই দুৰ্বৃত্তকেইজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবনে তাক লৈ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে 8 ডিচেম্বৰ তাৰিখে গুৱাহাটী মহানগৰীৰ খানাপাৰাত যি পোষ্ট মেলনৰ সংগীত অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই সংগীত অনুষ্ঠানতেই এই ঘটনাৰ পিছতেই সমগ্ৰ বিশ্ববাসীৰ আগত এতিয়া লজ্জানত হৈছে অসম আৰু অসমীয়া দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ অসমৰ বিজেপিত আৰম্ভ হৈছে বিসম্বাদ শক্তি প্ৰদৰ্শনৰ যুঁজ আৰম্ভ মন্ত্ৰী সাংসদ শিবিৰ আৰু বিধায়কৰ মাজত এটা শিবিৰত মন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু প্ৰধান বৰুৱা আনফালে আনটো শিবিৰত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানৱ ডেকা আৰু লখিমপুৰত দেখিবলৈ পোৱা গৈছে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মাজত এই বিসম্বাদ 26 নিৰ্বাচনৰ পূৰ্বে কাজিয়া যেন আৰম্ভ হৈছে বিজেপি দলত অন্য এটা খবৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে AJYCPয়ে কা বাতিল আৰু কা বিৰোধী আন্দোলনৰ পঞ্চশহীদক চৰকাৰীভাৱে শহীদৰ মৰ্যাদা প্ৰদানৰ দাবীত 11 ডিচেম্বৰ অৰ্থাৎ আজি প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা AJYCPৰ ৰাজ্যজুৰি 3 ঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজিৰ দিন অসমৰ প্ৰত্যেকটো প্ৰান্তত AJYCPৰ নেতৃত্বত কা বাতিলৰ দাবীৰে আৰু কা বিৰোধী আন্দোলনৰ পঞ্চশহীদক চৰকাৰীভাৱে শহীদ মৰ্যাদা প্ৰদানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী
অন্য এটা খবৰ মই জুবিনদাৰ ন্যায়ৰ কাৰণে ওলাই আহিছিলোঁ এইটো মই ৰাষ্ট্ৰদোষ বুলি নাভাবোঁ মোৰ ওপৰত অন্যায় কৰি এই ধাৰা লগোৱা হৈছে গোটেই অসমবাসীয়ে এই কথা গম পাইছে আদালতলৈ লৈ যোৱা সময়ত এই মন্তব্য ভিক্টৰ দাস জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস আৰু আজিৰ দিনটোলৈকে জামিন নাপালে ভিক্টৰ দাসে আৰু এইদৰে আদালতত লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ভিক্টৰ দাসে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ চৰ্চাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বহিৰাগত উপাচাৰ্যৰ দুৰ্নীতি ৰখাতলে যোৱাৰ উপক্ৰম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেলেংকাৰীৰে নাম সাঙুৰ খাইছে উপাচাৰ্য উপপঞ্জীয়ককে ধৰি বহু প্ৰাক্তন কৰ্মচাৰীৰ নাম সংবাদমেলযোগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ মুখা খুলিলে আসাম পাব্লিক চমুকৈ APWA আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ পিছত এইবাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেলেংকাৰীৰ কথা পৰৱৰ্তী খবৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ দেৱব্ৰত শইকীয়াই বুজিছে কিন্তু বুজা নাই গৌৰৱ গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত আলোচনা চলি আছে কিন্তু এতিয়াও মিত্ৰতা হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিক বুজাব কোনে লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু দেৱব্ৰত শইকীয়া এতিয়া মিত্ৰতা কৰিবলৈ সাজু হৈছে কিন্তু মিত্ৰতাৰ বাবে যেন এতিয়াও আগ্ৰহ দেখুওৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক এতিয়া বুজাব কোনে ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটা মাহ বাকী আছে আৰু এতিয়াও বিৰোধীৰ মিত্ৰতা হোৱা নাই তাক লৈ এতিয়া চলিছে চৰ্চা মিত্ৰতা নকলে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি এতিয়া চলিছে চৰ্চা দিবলৈ আন এটা ব্ৰেকিং নিউজ ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ ২৭ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা শীঘ্ৰেই ঘোষণা কৰা হ'ব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ তাৰ পূৰ্বে চলি আছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ ২৭ ডিচেম্বৰত প্ৰকাশ পাব নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা চলি আছে এছাৰ শীঘ্ৰেই ঘোষণা হ'ব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ১৫ৰ পৰা ১২০০লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ'ব ১,৮২৬টা ভোট কেন্দ্ৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত্যু হোৱা লোকৰ নাম চলি আছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানত শেষ হ'ব অন্তৰ্ভুক্ত ২২ নৱেম্বৰৰ পৰা অসমত চলি আছে এছাৰ প্ৰক্ৰিয়া দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মহানগৰীত ভয়ংকৰ ঘটনা ব্ৰহ্মপুত্ৰত সন্তানহীন ৫জন গুৱাহাটী মহানগৰীৰ খাৰঘুলিত অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰত সন্তানহীন ৫জনকৈ লোক খাৰঘুলিৰ ভক্তি কুটিৰলৈ গৈছিল ৯জনকৈ লোক গা ধুবলৈ গৈ ডুব যায় এই লোককেইজন গা ধুবলৈ পানীত নামিছিল ৯জন তাৰে ৫জন লোক সন্তানহীন ৯জনৰ ভিতৰত ৪জনক জীৱন্তে উদ্ধাৰ হোৱা ৪জনৰ ভিতৰত ২জন আমেৰিকা অষ্ট্ৰেলিয়াৰ বুলি জানিব পৰা গৈছে কেৱল অসমৰ কেইজন সন্তানহীন ৫জন লোকৰ পৰিচয় উদ্ধাৰ কৰিছে আৰক্ষীয়ে সন্তান নাই উপেশ কুমাৰ সাগৰ গৌতম প্ৰতাপৰ ৰনক সাদক অভিযুক্ত সন্তানহীন ব্ৰহ্মপুত্ৰত মহানগৰীৰ খাৰগুলিত এই অঘটন সংঘটিত হৈছে গা ধুবলৈ গৈছিল ৯জনকৈ লোক আৰু তাৰে ৫জন লোক সন্তানহীন হৈ আছে এতিয়াও সন্তান নাই এই ৫জনকৈ লোকৰ অন্য এটা খবৰ বাকচে ধন আহি আছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দান আগবঢ়াই আছে মুছলমান লোকে মুক্ত মনে ধন আগবঢ়াইছে প্ৰত্যেকগৰাকী মুছলমানে মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ বাবে উঠিল বাকচে টকা অনলাইন অফলাইন সকলো মাধ্যমৰে অব্যাহত আছে ধন বিতৰণ বৰঙণিৰ নোট গণি ভাগৰিছে নিৰ্মাণ কমিটি অৱশেষত নোট গণিবলৈ ব্যৱহাৰ কৰা হৈছিল মেচিন আজিৰ দিনটোতো অব্যাহত আছে মুছলমান লোকৰ এই দান প্ৰক্ৰিয়া মছজিদৰ আধাৰশিলা স্থাপনৰ দিনাই লাখ লোকে আগবঢ়াইছিল বৰঙণি ফেব্ৰুৱাৰীত মুৰ্ছিদাবাদত ১ লাখ লোকে পাঠ কৰিব পবিত্ৰ কোৰাণ শ্বৰীফ হুমায়ুন কবিৰৰ তৎপৰতাত মুৰ্ছিদাবাদত আৰম্ভ বাবৰি মছজিদ নিৰ্মাণৰ কাৰ্য
300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বাবৰি মছজিদ মুৰ্ছিদাবাদত দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ 12 ডিচেম্বৰত মুকলি হ'ব উদ্যমিতা আঁচনিৰ ধন বিটিচিৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে 12 ডিচেম্বৰত বিটিচিত মুকলি হ'ব অৰুণোদয় আঁচনি প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা আজিৰে পৰা মুকলি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধন নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব বিটিচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা কাইলৈ 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰত উদ্যমিতা আঁচনিৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে অন্য এটা খবৰ গুমাতাক চিকেন মমো খুৱাই গ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ পিঠিত পৰিল ঔকিল এবাৰ ইউটিউবাৰৰ এই কাণ্ড সমগ্ৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ভিউজৰ বাবে ইউটিউবাৰে কৰিলে আচৰিত কাণ্ড ইউটিউবাৰ লাইভ ষ্ট্ৰীমত গুমাতাক খোৱালে চিকেন মমো গুমাতাক মমো খোৱাৰ দৃশ্য ভাইৰেল অঞ্চলজুৰি দৃশ্য ভাইৰেলৰ পাছতেই গু সুৰক্ষা বাহিনীৰ ৰুখত ইউটিউবাৰ গু সুৰক্ষা বাহিনীয়ে উত্তম মধ্যম সদায় ইউটিউবাৰ গৰাকীক অৱশেষত গু সুৰক্ষা বাহিনীয়ে ইউটিউবাৰক গতাই দিয়ে আৰক্ষীক এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ গুৰুগ্ৰামত গুমাতাক চিকেন মমো খুৱাই ইউটিউবাৰৰ নাম ঋতিক ভিউজৰ বাবে এই কাণ্ড ইউটিউবাৰজনৰ